এটিকুলি দুটিপাত 200 বছৰ চাহ উদ্যোগৰ লগত যিসকল ইমান জীৱনভৰ নিজকে উৎসৰ্গিত কৰি জড়িত হৈ আছিলে তেওঁলোকক অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এটা সন্মান আগবঢ়াইছে। তাৰে এই সন্মানৰ পৰা আজি আমি লুংচুং বাগানত আমি প্ৰায় 944 গৰাকী আমি হিতাধিকাৰীক ইয়াত আমি চেক বিতৰণ কৰোঁ। মই ভাবোঁ সঁচাকৈ ই অভূতপূৰ্ব সন্মান আৰু প্ৰত্যেকজন চাহ শ্ৰমিক ভাইৰ কাৰণে ইয়াত গৌৰৱৰো কথা আৰু সন্মানৰ। আপুনি ভাষণ প্ৰসংগত ক'লে যে আপোনাক ভোট দিয়াৰ কথা ক'লে ৰাইজক, ইতিমধ্যে আপোনাৰ বিজেপি দলৰ পৰা আপুনি টিকেটৰ বিজেপি দলক ভোট দিবৰ কাৰণে কৈছোঁ, বিধায়ক মই বিজেপি দলক ভোট দিবৰ কাৰণে কৈছোঁ আৰু বিজেপি দল নিশ্চিতলি ইয়াত বিজেপি দলে খেলিব আৰু বিজেপি দলক ভোট দিবই লাগিব। সেইকাৰণে বিজেপি দলৰ দেখিবলৈ পোৱা গৈছে যে যুৱ নেতা অকপ দলৰ যুৱ নেতা মুনিমাধৱ মহন্তই ইতিমধ্যে প্ৰচাৰ চলাইছে অকপৰ ফালৰ পৰা। মই নাজানো, মই এইবিলাক গম নাপাওঁ, কিন্তু এটা কথা ঠিক মই বিজেপি ফ্লেগখন আছো, আমি অন্তিম মুহূৰ্তলৈকে বিজেপি দলৰ কাৰণে হ'ব আৰু এইটো বিজেপিৰ কাৰণে আমি চেষ্টা কৰিম। যিহেতু 4বাৰকৈ সাংসদ তথা প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী ৰাজেন গোহাঁই ব্ৰহ্মপুৰ সমষ্টিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ ফালৰ পৰা তেওঁলোক টিকটৰ দাবীদাৰ হৈ আছে, কি ক'ব? ৰাজেন দা মোৰ ৰাজনৈতিক গুৰু, তেখেতলৈ শুভেচ্ছা থাকিল। যদি যুদ্ধ, মানুহে কয় যুদ্ধত কোনো শত্ৰু নাই মিত্ৰ নাই, যেতিয়া যুদ্ধত অৱতীৰ্ণ হ'ব, এতিয়ালৈকেতো অৱতীৰ্ণ হোৱা নাই, যিদিনাখন যুদ্ধত অৱতীৰ্ণ হ'ব সেইদিনা শত্ৰু মিত্ৰৰ কথা নহয় বা গুৰুৰ কথা নহয়, খালি তেখেতলৈ মোৰ শুভেচ্ছা থাকিল। গুৰু হিচাপে এতিয়াও প্ৰণাম এটা কৰিছোঁ আৰু যদি যুদ্ধত তেখেতে যি হ'ব, কাৰণ যুদ্ধ হিচাপে হ'ব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছিল যে মিয়াসকলক অত্যাচাৰ কৰিবলৈ কৈছিলে, কি ক'ব এই বিষয়ে? চাওক, আমি বাংলাদেশীসকলক অসমত কোনো ক্ষেত্ৰতে থাকিব নিদিওঁ। বাংলাদেশীসকলক অসমৰ ভূমিত, খিলঞ্জীয়াৰ ভূমিত আমি বাংলাদেশী ৰাজত্ব বিচৰা নাই, কোনো কালতে বিচৰা নাই, আগতেও বিচৰা নাই, এতিয়াও নিবিচাৰোঁ, ভৱিষ্যতেও আমি ৰাজত্ব বিচাৰোঁ। আৰু এটা কথা যে এইবাৰ বন্ধুত্বমূলক কিছু জেগাত অগপক এৰি দিব, ব্ৰহ্মপুৰ সমষ্টি তেনেকুৱা এটা সমষ্টিলৈ পৰিণত হ'ব। চাওক, প্ৰথম কথা দলৰ হাইকমাণ্ডৰ ডিচিশ্যন, ইয়াতে বন্ধুত্বমূলক খেলিব নে বিজেপিয়ে খেলিব, এজিপিয়ে খেলিব, এইটো ডিচিশ্যন হাইকমাণ্ড। আমাৰ কথা হ'ল আমি গ্ৰাউণ্ডৰ চিপাহী যেতিয়া লাষ্ট হুইচেলটো নামাৰলৈকে চিপাহী কি কাম কৰে? আপোনাক কেতিয়াবা গেট এখনত যদি চিপাহী এটা থাকে দাৰোৱান হিচাপে, যেতিয়া ওপৰৰ পৰা হুইচেল নাহিব তেতিয়াহ'লে গেটখন খুলি দিয়ে যাব। সেইকাৰণে আমাৰ যেতিয়ালৈকে হুইচেলটো নাহিব তেতিয়াহ'লে গেটখন খুলিয়ে নিদিওঁ, আমাৰ হুইচেলটো বাজাৰলৈকে আমি ৰৈ আছোঁ, আমি চিপাহী। আৰু বিজেপি যি সাংগঠনিক কিতাপে নিজে দেখা পাইছে কি অৱস্থা, বা এইখিনি আপোনালোকে নিজে এছেছ কৰক। আপোনাকে যদি সোধোঁ, আপুনিতো ব্ৰহ্মপুৰ সমষ্টিত ঘূৰি ফুৰিছে ৰাতিয়ে দিনে, আপুনি মোক কওক বিজেপি সাংগঠনিক দিশটো কেনেকুৱা, আপুনি মোক কওক। মইতো ক'বলৈ বাদ দিওঁ, মইতো বাৰু নিজৰ গীটাৰখন চবেই বজাওঁ, হয় নে নহয়? এভৰিবডি হেজ টু ব্ল' হিজ অ'ন ট্ৰাম্পেট, কিন্তু ট্ৰাম্পেটটোতো আপোনালোকে বজালে গম পাব। আপোনালোকে মোক কওক, আপোনালোকে নিজে কওক, আপুনি এজন ভোটাৰ হিচাপে, আপুনি ব্ৰহ্মপুৰ সমষ্টিৰ ভোটাৰ, আপুনি ভোটাৰ হিচাপে মোক কওক, মোৰ বাকীবিলাক বাদ দিয়ক, আপুনি নিজে এজন ভোটাৰ হিচাপে আপুনি ওচৰৰ গাঁওখন সুধিলে হ'ল। গাঁওখনৰ 20 জনক আপুনি সুধি যাওক, 20 জনৰ ভিতৰত এজনৰ ৰায় কিমান আছে, 19 জনৰ ৰায় কিমান আছে, এইটোৱে। আমি এইবিলাক আৰু এতিয়া লুকুৱা ধুকুৱাৰ কথা নাই আৰু, কাহিনী এতিয়া স্পষ্ট আৰু। এতিয়া আৰু কি গোটেই ৰাতি হ'লেই মহাভাৰত ঠিকেই হ'ল, গোটেই ৰাতি ৰামায়ণ চালো, এতিয়া সুধিম নেকি সীতা কোন আছিলে বুলি? সামগ্ৰী উপ নিৰ্বাচনৰ সময়ত মন্তব্য কৰিছে যে আমাৰ চৰকাৰ হ'লে অৰুণোদয় বাদে আমি সকলো আঁচনি কাটি দিম বুলি কৈছে। এইটোতো কংগ্ৰেছে ক'বই, কংগ্ৰেছেতো অৰুণোদয় নহয়, চব আঁচনিয়ে কাটিব। কংগ্ৰেছেতো কমিশ্যন পোৱা আঁচনিহে ল'ব। অখিল গগৈ চৰকাৰটোতো জীৱনতে নাহে, চৰকাৰ হ'লেতো মুংগেৰীলাল কা হাচিন সপনা, অখিল গগৈ চৰকাৰ, গৌৰৱ গগৈ চৰকাৰ, মুংগেৰীলাল কা হাচিন সপনা, অসমৰ ৰাইজে নিবিচাৰে, তেওঁলোকে বিচাৰে আৰু আপোনালোকৰ টিভি কেইটাত উলিয়াই থাকে কাৰণে তেওঁলোকে কথাখিনি কৈ থাকে। সামগ্ৰী উপ নিৰ্বাচনৰ সময়ত আপুনি সামগ্ৰী সমষ্টিত আপুনি জড়িত হৈ আছিলে, বৰ্তমান সামগ্ৰী সমষ্টি আপুনি কেনেকুৱা প্ৰেক্ষাপট দেখা পায়? সামগ্ৰী বেয়া নহয়, ভাল। সামগ্ৰীটো যুদ্ধ হ'ব, সামগ্ৰীটো যুঁজ হ'ব। যিহেতু ৰকিবুল হুছেইনৰ পুত্ৰই তাত কংগ্ৰেছৰ টিকেটৰ দাবীদাৰ আছে। মইতো নাজানো, মই নাজানো কংগ্ৰেছে কাক টিকেট দিব কাক নিদিব, কিন্তু এটা কথা ঠিক, এটা কথা ঠিক, ইমান ইজিও নহয়। সেই উদবাৰী বাগানৰ আইসকলে বিধায়ক মহোদয়ক যেতিয়া তেওঁলোকৰ দুখৰ কথাখিনি ক'লে,
তেতিয়াৰ পৰাই বিধায়ক মহোদয়ে আপোনালোকৰ কথা চিন্তা এই বিধায়ক গৰাকীয়ে আমাৰ লগত আহি কান্ধত কান্ধ মিলাই হাতত হাত ধৰি পেলাই থিয় হ'ল আৰু ক'লে পালে হয় নে নহয় তো আমাৰ উদ্যমিতা আঁচনিও বাগানত দিছে জানবী নায়ক আছে হীৰা মুণ্ডা এজন হীৰা মুণ্ডাক আমাৰ মঞ্চলৈ আহিবৰ অনুৰোধ জনাইছো জাহ্নবী নায়ক